হেল্ল' এভৰিৱান, লাষ্ট ভিডিঅ'ত আমি পাৰ্চেণ্টেজৰ কথা পঢ়িছিলোঁ। আজি তাৰে কণ্টিনিউ ভিডিঅ' লগতে আৰু 10টামান প্ৰব্লেম লৈ আহিছোঁ। এইকেইটা কৰি দিওঁ, পাৰ্চেণ্টেজৰ একেবাৰে লেঠা মৰি যাব আৰু। চ' লেটছ ষ্টাৰ্ট। কৈছে যে ইয়াত ক্ৰিকেটৰ প্ৰশ্ন এটা আছে। কৈছে বেটছমেন স্ক'ৰ্ড 110 ৰানছ হুইচ ইনক্লুডেড 3 বাউণ্ডেৰিজ এণ্ড 8 ছিক্স। 110 ৰান মাৰিছে এজন বেটছমেনে, তাত আছে 3টা 4, 3 নাম্বাৰছ অফ বাউণ্ডেৰিজ মানে 4 আৰু 8টা 6, 8 নাম্বাৰছ অফ 6। এতিয়া সুধিছে যে হোৱাট পাৰ্চেণ্ট অফ হিজ টোটেল স্ক'ৰ ডিড হি মেক বাই ৰানিং বিটুইন দ্য উইকেটছ। তেতিয়াহ'লে 110 ৰান মাৰিছে টোটেল, 3টা যদি 4 মাৰিছে, 4 × 3 12 ৰান সি কি কৰিলে, 4 মাৰিলে। 8টা যদি 6 মাৰিছে, 8 × 4 48 ৰান সি 6 মাৰি কৰিছে। তেতিয়াহ'লে 48 বাৰ যোগ কৰিলে 60 ৰান, অকল 6 আৰু 4 মাৰি সি কিমান মাৰিলে, 60 ৰান মাৰিলে। তেতিয়া টোটেল যদি আছিলে 110 ৰান, 110ৰ পৰা 60 বিয়োগ কৰি দিলে 50 ৰান সি কিমান কৰিছে, 50 ৰান দৌৰি মেলি ৰান লৈছে। এতিয়া আমাক সেইটোৱে সুধিছে, কৈছে কিন্তু ৰান লৈছে 50 ৰান, কিন্তু হোৱাট পাৰ্চেণ্ট অফ হিজ টোটেল স্ক'ৰ বুলি সুধিছে। হোৱাট পাৰ্চেণ্ট অফ হিজ টোটেল স্ক'ৰ, তেতিয়াহ'লে দেয়াৰফৰ টোটেল স্ক'ৰ কিমান, 110, তাৰ ৰান কিমান লৈছে 50 ইনটু 100 কৰিলে পাৰ্চেণ্টেজ নোলাব জানো। ইজি প্ৰশ্ন। এইটো কটাকটি কৰি দিয়ক আৰামত। কিমান হ'ব, 500/11। এইটো যদি হৰণ কৰি দিয়ে কি হ'ব, 11 11 4 = 44, 6 0 11 5 = 55, এইফালে কিমান থাকিলে, 5 থাকিলে ৰিমাইণ্ডাৰ। তেতিয়াহ'লে আল্টিমেটলি কি হ'ব, 45 আহি গ'ল 5/11%। এইটো অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যন কি কৈছে, ফ্ৰুইট চেলাৰ কাহিনী আছে। কৈছে যে ফ্ৰুইট চেলাৰ হেড সম আপেলছ। ফ্ৰুইট চেলাৰ আছে, আপেল অলপ আছিলে। হি চেলছ 40% এপেলছ, 40% বিকিলে, 40% চেল কৰি দিলে। অ'কে, এণ্ড ষ্টিল হেড 420 আপেল, অৰিজিনেলি হি হেড। এইটো হেড প্ৰশ্ন এপ্ৰ'চটো অলপ বেলেগকৈ ল'ব লাগে, মানে একেবাৰে ইজি। চাওক, 40% যদি বিকি দিলে, তাৰপিছত কিমান থাকিলে, 60% থাকিলেনে। এতিয়া সি কি কৈছে, 40% বিকি দিয়াৰ পিছত তাৰ হাতত 420টা আপেল আছিলে, গতিকে 60% মানে কিমান, 420 নহ'ব জানো। 420 মানে 420 নহয়, 420টা আপেল। তেতিয়াহ'লে এইটো এতিয়া আমি ইউনিটেৰী মেথড, আগতেতো পঢ়িছে, ইউনিটেৰী মেথডত কৰিম। ইউনিটেৰী মেথড বা অসমীয়াত ক'লে ঐকিক নিয়ম। 60% ইকুৱেল যদি 420 হয়, তেতিয়াহ'লে 1% ইকুৱেল কিমান হ'ব, 420/16 হ'ব জানো। দেয়াৰফৰ এতিয়া আমাক অৰিজিনেলি সুধিব কৈছে, 40% 60%, 100% উলিয়াব লাগিব অৰিজিনেলি হ'বলৈ। 100% ইকুৱেল কি হ'ব, 420/60 × 100। যদি কৰি দিওঁ, 0 0 কটা কৰি যাব, 6 7 যায় মানে 70, 70 10 পূৰণ কৰিলে 700 হ'ব। অৰিজিনেলি আছিলে তাৰপাছত 700টা আপেল। অপশ্যন বিটো শুদ্ধ উত্তৰ হ'ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। নেক্সট কুৱেশ্যনত কৈছে হোৱাট পাৰ্চেণ্টেজ অফ নাম্বাৰছ ফ্ৰম 1 to 70, 1 পৰা 70লৈ থকা নম্বৰ হেভ 1 or 9 ইন দ্য ইউনিট ডিজিট। ইউনিট ডিজিট মানে গম পায় নহয়, প্ৰথমটো ইউনিটছ, টেন্স, ইউনিট ডিজিট, টেন্স ডিজিট, হাণ্ড্ৰেডছ, থাউজেণ্ড, তেনেকৈ নাহে জানো। এইটো ইয়াত মানে কি হৈছে, 1 বা 9 থকা নম্বৰ কি আছে, 1 পৰা 70 ভিতৰত 1 আছে, হয়নে। 9টো হ'ব, 11 হ'ব, 19 হ'ব, 21 হ'ব, 29 হ'ব, 31, 39, 41, 49, 51, 59, 61 আৰু 69, এইকেইটাই হ'ব। ইউনিট ডিজিটত 1 বা 9 থকা, ইয়াত আছে, এইটোত 1 আছে, এইটোত 9 আছে। 1 or 9 বুলি দিছে, এইটোতে কাহিনীটো 1 or 9 কোনোবা এটা থাকিলেই হ'ল মানে। কিমান আছে ইয়াত, 3 3 6 3 9 2 11 3 14টা। তেতিয়াহ'লে টোটেল নাম্বাৰ কিমান আছে, টোটেল নাম্বাৰ কিমানটা, 14টা। য'ত টোটেল নাম্বাৰ, য'ত ইউনিট ডিজিটত 1 or 9 থকা হ'ব। এতিয়া হৈছে হোৱাট পাৰ্চেণ্টেজ অফ নাম্বাৰছ। চাবলৈ গ'লে আমাৰ টোটেল নাম্বাৰছ, টোটেল 1 পৰা 70লৈ কিমান, 70টা নহয় জানো, হয়নে। তেতিয়াহ'লে এতিয়া 1 আৰু 1 or 9 থকা ইউনিট ডিজিটত নম্বৰ কিমান পালোঁ আমি, 14টা পালোঁ। তেতিয়াহ'লে পাৰ্চেণ্টেজটো উলিয়াবলৈ কি আৰু, পাৰ্চেণ্টেজটো যদি উলিয়াব চাওঁ, টোটেল কিমান, 70টা আছিলে 14টা। ইজি প্ৰশ্ন, 7 2 20%। অপশ্যন চিটো শুদ্ধ উত্তৰ।
বুজি পাইছে চাগে ইজি প্ৰশ্ন এইকেইটা পাৰিছে চাগে সকলোৱে পাৰিছে বুলি আশা কৰিছোঁ নোৱাৰিলে চাই লওক বুজি পাব নেক্সট আছে ইফ a ইকুৱেল x% অফ y a মানে কি কৈছে x% অফ y মানে কিনো x বাই 100 ইনটু y নহয় জানো আৰু b মানে কৈছে y% অফ x b মানে কৈছে y% অফ x মানে কি y বাই 100 ইনটু x নহয় জানো দেন হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু বুলি কৈছে এইটো আল্টিমেটলি কি হ'ল একেই হ'ল এইটো xy বাই 100 এইটো xy বাই 100 মানে আল্টিমেটলি কি a ইকুৱেল b নহয় জানো মানে a ইকুৱেল b বুলি পালোঁ a is smaller than b নহয় a is greater than b নহয় ৰিলেশ্যনশ্বিপ বিটুইন a and b cannot be determined নহয় ডিটাৰমাইন কৰিছোঁ আমি if x is smaller than y then a is greater than b এইটোও নহয় নান অফ দিছ কিয় নান অফ দিছ হ'ল কাৰণ আমি a ইকুৱেল b বুলি পালোঁ ন ইয়াত যদি থাকিলেহেঁতেন a ইকুৱেলছ b বুলি অপশ্যন এটা a ইকুৱেলছ b বুলি তেতিয়াহ'লে সেইটো হ'ল কিন্তু সেইটো নাই গতিকে নান অফ দিছ কনফিউজ হৈ যাব পাৰে নান অফ দিছটো দেখি মানে এইকেইটাৰ ভিতৰত নান অফ দিছটো হ'ব জানো আকৌ চাবলৈ দৰকাৰ নাই শুদ্ধকৈ কৰি গৈছে এপ্ৰ'চটো ঠিকে আছে শুদ্ধ হ'ব ইমান ভাবিবলৈ চিন্তা কৰিবলৈ দৰকাৰ নাই পাৰ্চেণ্টেজৰ ইমান টান প্ৰব্লেম নাহে অ'কে নেক্সট কুৱেশ্যন ইফ 20% এইটো অংক মই আগতে কৰিছোঁ অলপ কৰা যেন লাগিছে কোনোবা প্ৰেক্টিছ ছেটত আই থিংক কৰিছোঁ তথাপিও আপোনাৰ ৰিভিজন হ'ব আকৌ এবাৰ কৰোঁ চাওক আপোনালোকে পাৰিব চাগে কি কৈছে 20% অফ a ইকুৱেল b বুলি কৈছে 20% অফ a ইকুৱেল b মানে কি 20 বাই 100 ইনটু a মানে b নহয় জানো সেইটো পাইছোঁ তেতিয়াহ'লে b% অফ 20 কি হ'ব দেন b% অফ 20 মানে কি b বাই 100 ইনটু 20 নহয় জানো এতিয়া b মানে কিমান b মানে এইটো পোৱা নাই জানো 20a বাই 100 সেইটো বহাই দিলোঁ 20 b জেগাত বহাই দিওঁ 20a বাই 100 আকৌ ডিভাইডেড বাই 100 ইনটু 20 কি হ'ব এতিয়া 20a বাই 100 ইনটু 1 বাই 100 হৈ যাব ডিভাইড হৈ আছে যে ইনটু 20 এইটোত 20 5 বাৰ যাব 5 4 বাৰ যাব কি পালোঁ গৈ 4a বাই 100 পালোঁ নাই এইটো মানে কি 4a বাই 100 মানে কি 4% অফ a নহয় জানো 4%টো যদি লিখোঁ আমি 4 বাই 100 ইনটু a লিখিম জানো এইটো আছে অপশ্যনত চালে হ'ল এইটো 4% অফ a কি দিছে অপশ্যনটো একবাৰ চাই ল'ব লাগে লগতে বস্তুটো বুজিলে সেইটো হ'ল কি দিছে এইটো কৈছে ইন এ চাৰ্টেন স্কুল 20% অফ ষ্টুডেণ্টছ আৰ বিল' 8 years অফ এজ বুলি কৈছে 20% ষ্টুডেণ্ট কিমান বিল' 8 তেতিয়াহ'লে এবভ 8 কিমান হ'ব 8 বছৰৰ ওপৰৰ ষ্টুডেণ্ট কিমান হ'ব 80% হ'বনে প্ৰথমতে বেছিকৈ আমি এইটো কথাই গম পালোঁ এইটো লাইনৰ পৰা তাৰপিছত কৈছে নাম্বাৰ অফ ষ্টুডেণ্টছ এবভ 8 years অফ এজ ইজ 2/3 অফ নাম্বাৰ অফ ষ্টুডেণ্টছ অফ 8 years অফ এজ হুইচ ইজ 48 8 years অফ এজ থকা ষ্টুডেণ্ট কিমান আছে বুলি কৈছে 48 8 years এজৰ ষ্টুডেণ্ট আছে 48টা হ'ব ঠিক আছে এইডোখৰলৈকে তাৰপৰা কৈছে 8 yearsৰ ওপৰত থকা ষ্টুডেণ্টৰ নামত ইকুৱেশ্যন এটা দিছে কৈছে যে 2/3 অফ নাম্বাৰ অফ ষ্টুডেণ্টছ অফ 8 years এজ বুলি কৈছে এতিয়া টোটেল ষ্টুডেণ্ট যদি আমি লেট টোটেল ষ্টুডেণ্ট যদি আমি x বুলি ধৰি ল'লোঁ তেতিয়াহ'লে ইকুৱেশ্যনটো কি দিছে নাম্বাৰ অফ ষ্টুডেণ্টছ এবভ 8 years অফ এজ এবভ 8 years অফ 80% পাইছিলোঁ নহয় 80% অফ x ইকুৱেল কিমান হ'ব 2/3 অফ দ্য নাম্বাৰ অফ ষ্টুডেণ্টছ অফ 8 years অফ এজ 2/3 অফ নাম্বাৰ অফ ষ্টুডেণ্টছ অফ 8 years অফ এজ বুলি ক'লে ইয়াত আছিলে 48টা হয়নে 2/3 অফ 48 এই বুলি কৰিলে হ'ব জানো নহয় এইটো ভুল হৈ যাব ইকুৱেশ্যনটো 2/3 অফ বুলি যদি কৈছে 2/3 অফ 48 হ'ব কিন্তু 8 years এজৰ ল'ৰা 48টা আছিলে নহয় 48টাৰ লগত যোগ কৰি আকৌ 2/3 অফ 48 এইটো ইকুৱেশ্যন কৰিলেহে হ'ব অকণমান কুৱেশ্যনটো অকণমান ট্ৰিকিকৈ দিয়া আছে ভালকৈ এবাৰ পঢ়ি চাব গতিকে কৈছে নাম্বাৰ অফ ষ্টুডেণ্টছ এবভ 8 years অফ এজ ইজ 2/3 অফ নাম্বাৰ অফ ষ্টুডেণ্টছ অফ 8 years এজ 8 years 8 বছৰীয়া ষ্টুডেণ্ট আছিলে 48টা তাৰ 2/3 লগত যোগ হৈ থাকিলে কিমান হ'ব 80% অফ x মানে 8 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী সমান হ'ব
এটা কৈ দিয়ক 3 16 গুণ হৈ গ'ল এইটো 80% অফ x মানে 80/100 অফ x ইকুৱেল টু 48 প্লাছ 16 গুণ 32 মানে 80 গুচি গ'ল x ইকুৱেল ক্ৰছ মাল্টিপ্লিকেশ্যন হ'লে 100 অপশ্যন চি টো শুদ্ধ ইটো শুদ্ধ উত্তৰ হ'লনে নেক্সট কুৱেশ্যন কৈছে two numbers a and b are such that sum of 5% of a 5% of a and 4% of b 4% of b 5% of a আৰু 4% of b is 2/3 of sum of 6% of a and 8% of b sum of 6% of a and 8% of b find the ratio of a to b এটো সলভ কৰিলে হ'ল আৰু এটা বেছিক একে কথা 5% মানে কি সবতে 5/100 এটোটা চাওক আপুনি এটা স্টেপ কেনেকৈ কম কৰিব এটোটো 5/100 হ'ব 4/100 হ'ব 6/100 হ'ব 8/100 হ'ব হয়নে গতিকে 100 তলত চব কটা কৰি যাবই এই 2/3 টো এফালে 3 টো এফালে পূৰণ কৰি দিলোঁ 3 ইয়াত পূৰণ কৰি দিলোঁ 5% বা 5% of a 5/100 মানে 5a হ'ল এলিমেণ্টলি প্লাছ 4b হ'ল এফালে 2 থাকিলে 6a হ'ল প্লাছ 8b হ'ল কিয় হ'ল তলৰ 100 কিটা কি হ'ল ইয়াতো 100 আছে ইয়াতো আছে 100 ইয়াতো 100 আছে ইয়াতো 100 আছে 100 টো কমন লৈহে তলৰ কটাকটি গুচি যাব আলটিমেটলি গতিকে এটা ষ্টেপ আমি কমাই দিলোঁ হ'ব নেক্সট চাওঁ এতিয়া কিমান 3 5 গুণ আৰু 15a হ'ল এইটো জাষ্ট নৰ্মেল সিম্পলিফিকেশ্যন আৰু 12b ইকুৱেল টু ইফালে 12a ইফালে 16b তেতিয়াহ'লে 12 টো এফালে লৈ আহিলে 3a হৈ গ'ল 12 টো এফালে লৈ গ'লে 16 পৰা 12 গ'ল 4b হৈ গ'ল a/b ৰেচিঅ' লাগে h/b গতিকে b টো তললৈ লৈ আহিলোঁ 3 টো ইফালে লৈ গ'লোঁ মানে 4:3 অপশ্যন ডি টো শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন কৈছে a student multiplied a number by 3/5 instead of 5/3 what is the percentage error percentage change উলিয়াব শিকাইছিলোঁ ন ভিডিঅ'টো কৈছিলোঁ একে ষ্টাইলতে খালি ইয়াত এইটো প্ৰশ্ন মনত ৰাখক এটা ধুনীয়া টেকনিক এটা আছে কৰাৰ নৰ্মেলকৈ কৰিব পাৰে অকণমান লেংদি হৈ যাব মই শ্বৰ্ট ট্ৰিকটো কৈ দিওঁ কেনেকৈ কৰিব এনেকুৱা যদি থাকে যদি ষ্টুডেণ্টে 3/5 পূৰণ কৰিবলগীয়া আছিলে কিন্তু 5/3 পূৰণ কৰি দিলে পাৰ্চেণ্টেজ এৰৰটো কি হ'ব আমি 3/5 লগত কিবা এটা পূৰণ কৰিছে 5/3 লগতো কিবা এটা পূৰণ কৰিছে আমি সংখ্যা এটা পূৰণ কৰি মেলি গোটা নাম্বাৰ হোল নাম্বাৰ এটা বনাইলোঁ কিন্তু কি নাম্বাৰ পূৰণ কৰিম ইয়াক 5 আৰু 3 এলচিএমটোৱে কৰিম তেতিয়া দুইটা পূৰণ যাব নহয় 5 আৰু 3 এলচিএম কিমান 15 যদি কৰি দিওঁ কিমান হ'ব 25 এইটো যদি কৰি দিওঁ 9 হ'ব এই 9 আৰু 25ৰ মাজত চেঞ্জটো উলিয়াই দিলে হ'ল 9 আছিলে 25 পালে তেতিয়াহ'লে কি হ'ল চেঞ্জ পাৰ্চেণ্টেজ এৰ'ৰ বা পাৰ্চেণ্টেজ চেঞ্জ উলিয়াবলৈ কি কৰিব লাগিব ওপৰত ডিফাৰেঞ্চটো 25 আৰু 9 ডিফাৰেঞ্চ কিমান 16 ডাঙৰটো কিমান 25 ইনটু 100 যদি কৰি দিয়ে 25 4 গুণ 16 4 জাৰ 64% এৰ'ৰ খালি ডাঙৰটো ল'ব লাগিব পাৰ্চেণ্টেজ এৰ'ৰ বুজিলে মানে এইটো হ'ব লাগিছিলে হ'ল এইটো যে সেইকাৰণে তলত সেইটো ল'লোঁ 64% পাই গ'লোঁ তেতিয়াহ'লে নেক্সট কুৱেশ্যন এইটো কি কৈছে ভাল বাইক চলাই গৈছে দেই এজন ফালি গৈছে মই পজ কৰি দিবলগীয়া হৈ গৈছে আৱাজটো ভৰকৈ ইমান দামকৈ আহি গৈছে অকণ একো নাই ডিষ্ট্ৰেকশ্যনছ এৰিলোঁ নেক্সট এতিয়া ইলেকশ্যন প্ৰব্লেম এটা আছে কৈছে যে ইলেকশ্যন আছিলে এজনে কৈছে 50% অফ টোটেল ভেলিড ভোটছ 20% of the votes were invalid 20% invalid votes বুলি কৈছে ভেলিড ভোটৰ 55% 20% যদি ইনভেলিড ভোট হয় তেতিয়াহ'লে 80% ভেলিড ভোটছ হ'ব নাই টোটেল ভোট যদি 100% 20% ইনভেলিড বুলি কৈছে 80% ভেলিড ভোট হ'ব সেই 80%ৰ পৰা 55% পাইছে এজন কেণ্ডিডেটে 55% অফ টোটেল ভেলিড ভোটছ হ'ব তাৰপিছত ইফ দ্য টোটেল নাম্বাৰ অফ ভোটছ ৱাজ 7500 টোটেল নাম্বাৰ অফ ভোটছ টোটেল ভোটছটো কৈছে 7500 বুলি তেতিয়াহ'লে ভেলিড ভোটছকেইটা উলিয়াই লওঁ আমি ভেলিড ভোটছ কিমান 80% অফ 7500 টো ভেলিড ভোটছ হ'ব নাই 80% পাইছিলোঁ ন ভেলিড ভোটছ মানে 80/100 ইনটু
7500 শূন্য শূন্য গুচি গ'ল 75 8 জাৰ কিমান 75 2 জাৰ 150 75 4 জাৰ 300 300 600 আৰু এটা শূন্য আহি গ'ল 6000 কিমান পালোঁ আমি ভেলিড ভোটছ 6000 ভেলিড ভোটছ এতিয়া 55% অফ ভেলিড ভোটছ পাইছে এজন কেণ্ডিডেটে তেতিয়াহ'লে নাম্বাৰ অফ ভেলিড ভোটছ আদাৰ কেণ্ডিডেট ইজনে কিমান পাব এজনে যদি 55% অফ ভেলিড ভোটছ পাইছে কেণ্ডিডেট 1 তেতিয়াহ'লে কেণ্ডিডেট 2 কিমান পাব 45% নাপাব জানো ভেলিড ভোট তেতিয়াহ'লে 45% অফ 6000 যদি আমি উলিয়াই দিওঁ কিমান হ'ব 45 ইনটু 6000/100 শূন্য শূন্য গুচি গ'ল 45 6 জাৰ 45 2 জাৰ যদি 90 হয় 90 270 2770 বস্তুটো বুজিলেনে আকৌ এবাৰ কৈছোঁ চাওক ইলেকশ্যন হৈছে বুলি কৈছে যে এজনে ফাৰ্ষ্ট কেণ্ডিডেটে 55% পাইছে যিমান ভেলিড ভোটছ আছিলে তাৰপিছত কৈছে 20% অফ ভোটছ are invalid যদি 100% টোটেল ভোটছ আছিলে 20% ইনভেলিড তেতিয়াহ'লে ভেলিড কিমান হ'ব 80% হ'ব জানো টোটেল ভোট কৈ দিছে 7500 গতিকে আমি ভেলিড ভোটৰ সংখ্যাটো উলিয়াই ল'লোঁ 80% অফ 7500 6000 ভেলিড পাইছে এতিয়া কৈছে এজনে ফাৰ্ষ্ট কেণ্ডিডেটে 55% পাইছিলে ন ভেলিড ভোটছ গতিকে ইজন কেণ্ডিডেটৰ কথাহে সুধিছে গতিকে ইজনে 45% পাব গতিকে 45% অফ 6000 যদি উলিয়াই দিওঁ আমি ভেলিড ভোটৰ তেতিয়াহ'লে 2700টো পাই গ'ল বুজিলে নেক্সট কুৱেশ্যন কি আছে চাওঁ নেক্সট কুৱেশ্যনটো আছে 3 candidates contested an election and received 1136 7636 and 11628 votes respectively what percentage of the total votes did the winning candidate get সবচে হাইয়েষ্ট ভোট পোৱাটো হ'ব এইটোৱে জিকিব নহয় জানো তেতিয়াহ'লে 11628 পাইছে তলত কি টোটেল ভোট আহিব 1136 প্লাছ 7636 প্লাছ 11628 ইনটু 100 এইটো কৰি দিলে হ'ব এইটো কৰিলে পাৰ্চেণ্টেজ যিটো ওলায় সেইটো এনচাৰ হ'ব এনচাৰটো কমেণ্টত কমেণ্ট কৰি দিয়ক পাৰিব চাগে এইটো কৈ দিলোঁ বেছিকটো কি হ'ব কি সুধিছে তিনিজনে পাইছে কিমান ভোটৰ সংখ্যাটো দি দিছে কৈছে যে টোটেল ভোটছ উইনিং কেণ্ডিডেটে কিমান পাৰ্চেণ্ট ভোট পাইছে সুধিছে যোনজনে বেছি চবতছে হায়েষ্ট ভোট পাব সিয়েতো জিকিব গতিকে ওপৰত সেইটো তলত টোটেল নাম্বাৰ অফ ভোটছ ইনটু 100 কৰি দিছোঁ এনচাৰটো কটাকটি কৰক এইটো যোগ কৰক কটাকটি কৰক যিমান পায় সিমানটো এনচাৰ হ'ব ইমানে আছিলে প্ৰব্লেম চ' আজিলৈ মই ভিডিঅ'টো সামৰিছোঁ নেক্সট আকৌ এটা ভিডিঅ'লৈ আহি আছোঁ থেংক ইউ